মানুহে ইলেকশন খেলিব লাগে কিমান ৰাস্তা ঘাট কৰিলো কিমান স্কুল কলেজ কৰিলো অখিল গগৈ ইলেকশন খেলিব খুজিছে খালি কুশল দুৱাৰীক গালি পাৰি তাৰমানে তেওঁ এটা নিগেটিভ ভোট ল'ব চেষ্টা কৰি আছে এমএলএ অখিল গগৈ আছে এমএলএ কুশল দুৱাৰী নাই আলোচনা হ'ব লাগে অখিল গগৈৰ ওপৰত যে তেওঁ কিমান কাম কৰিল আজি ডিব্ৰুগড় কিমান আগুৱাই গ'ল যোৰহাট কিমান আগুৱাই গ'ল লখিমপুৰ কিমান আগুৱাই গ'ল শিৱসাগৰত আজি কিয় আগুৱাই নগ'ল অখিল গগৈৰ নিগেটিভ পলিটিক্সৰ কাৰণে আজি শিৱসাগৰ পিছ পৰি গ'ল তেওঁ এবাৰ ইলেকশ্যনত এটা নতুন নিয়ম আৰম্ভ কৰিছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনক বেয়া বেয়া কথা কৈ আক্ৰমণ কৰক অসমৰ ইলেকশ্যনত এইবিলাক নিয়ম নাছিল অখিল গগৈ এইটো মাৰ্কচিষ্ট লেফটিষ্ট এটা নতুন নিয়ম আনিছে যে অপজিশ্যনত উঠা মানুহজনক চৰিত্ৰ হনন কৰক গালি গালাজ কৰক ভাই এইটো তোমাৰ ইলেকশ্যন তুমি হিচাপ দিয়া না কিমান কিলোমিটাৰ ৰাস্তা বনালা কুশল দুৱাৰী ভাল বেয়া শিৱসাগৰ মানুহে জানে নহয় তুমি কিয় ক'ব লাগে শিৱসাগৰ মানুহে কুশল দুৱাৰীৰ পৰীক্ষা পাতা নাই নহয় শিৱসাগৰ মানুহে হিচাপ খুজি আছে অখিল গগৈৰ পৰা অখিল গগৈ আকৌ বলটো পোনাই লৈ গৈছে নহয় কুশল দুৱাৰীয়ে হিচাপ দিয়ে কুশল দুৱাৰী এমএলএ নেকি এইবিলাক কথাটো অখিল গগৈয়ে ভাবে যে তেওঁ এনেকুৱা ধৰণে ৰাজনীতি কৰি চলি থাকিব পাৰিব শিৱসাগৰখন খতম কৰি দিলে একো নাই ডিফু আৰু শিৱসাগৰ তুলনা কৰক ডিফু 1000 টাইম ওপৰত আছে সেইকাৰণে তেওঁ নিগেটিভ ৰাজনীতি বাদ দিব লাগে